নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটি, চিকিৎসাজনিত ছুটি, আৰ্জিত ছুটি বৃদ্ধি কৰাৰ ওপৰত আজি কৰ্মচাৰী পৰিষদে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে। হয়, এয়া চাওক, মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, ছুটিৰ বৈষম্য দূৰ কৰাৰ দাবী সন্মিলিত শিক্ষকৰ। পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটি, চিকিৎসাজনিত ছুটি, আৰ্জিত ছুটি বৃদ্ধি কৰাৰ বাবে জনাই আহিছে আহ্বান। তাৰ তলত কৈছে, ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীসকলে ভোগ কৰি অহা ছুটিৰ লগত শিক্ষক সমাজে লাভ কৰা ছুটিৰ বৈষম্য দূৰ কৰিবলৈ দাবী জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। এই ক্ষেত্ৰত এক কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মঞ্চই আজি এখন পত্ৰ প্ৰেৰণ কৰিছে। এক বিবৃতিত এই কথা সদৰি কৰি মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীসকলৰ সৈতে শিক্ষকসকলৰ ছুটিৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰাৰ বাবে চৰকাৰক দীৰ্ঘদিন ধৰি আহ্বান জনাই আহিছে। বিগত সময়ছোৱাত বিভাগীয় মন্ত্ৰী, উচ্চ পদস্থ বিষয়াৰ সৈতে এই বিষয়টোক লৈ কেইবালানিও আলোচনা অনুষ্ঠিত হৈ গৈছে। আনকি চৰকাৰৰ ফালৰ পৰা শিক্ষকসকলৰ ছুটি প্ৰদানৰ বৈষম্যতা দূৰ কৰা হ'ব বুলি ঘোষণাও কৰা হৈছে, কিন্তু চৰকাৰে কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰা নাই। যোৱা 1 জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী, বিভাগীয় উচ্চ পদস্থ বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় শীৰ্ষ বিষয়া আৰু শিক্ষক সংগঠনৰ প্ৰতিনিধিসকলৰ লগত হোৱা আলোচনাত শিক্ষক সমাজৰ ছুটিৰ ক্ষেত্ৰত থকা বৈষম্য আঁতৰ কৰি পৰৱৰ্তী কেবিনেটত চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল, য'ত পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটি, চিকিৎসাজনিত ছুটি, অনুকম্পামূলক ছুটি আৰু আৰ্জিত ছুটি বছৰত 10 দিনৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এই বিষয়টো কিদৰে আগবাঢ়িছে সেই সম্পৰ্কে শিক্ষক সমাজ অৱগত নহয় বুলি প্ৰকাশ কৰিছে মঞ্চৰ মুখ্য সভাপতি বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে। সেয়েহে মঞ্চই শীঘ্ৰে চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মঞ্চই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এটা বিশেষ দাবী যে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী আৰু আন কৰ্মচাৰীসকলৰ মাজত ছুটিৰ ক্ষেত্ৰত যি বৈষম্য আছে, এই বৈষম্য দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী আৰু আন উচ্চপদস্থ বিষয়াসকলক আহ্বান জনাইছে যে অতি শীঘ্ৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটি, চিকিৎসাজনিত ছুটি আৰু শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কৰাৰ বাবে দাবী জনাইছে। আৰু যিহেতু ৰাজ্য চৰকাৰেও এই বিষয়ত ইতিবাচক সঁহাৰি দিছে, সেয়েহে আশা কৰা হৈছে যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে শিক্ষক কৰ্মচাৰীসকলৰ আৰু আন কৰ্মচাৰীসকলৰ মাজত যি ছুটি সন্দৰ্ভত বৈষম্য আছে, সেই বৈষম্য দূৰ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি কৰ্মচাৰী পৰিষদে দিয়া আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।